শিৱসাগৰ আৰু ডিমৌ সমষ্টিত নিৰ্বাচনী প্ৰচাৰত ব্যস্ত গৌৰৱ গগৈ। দিনজোৰা কাৰ্যসূচীৰে শিৱসাগৰ আৰু ডিমৌ সমষ্টিৰ বিভিন্ন প্ৰান্তত গৌৰৱ গগৈ। শিৱসাগৰ সমষ্টিৰ বিধায়ক অখিল গগৈ আৰু মণ্ডল কংগ্ৰেছৰ কৰ্মীসকলৰ সহযোগত এনেদৰে দেখা পোৱা গ'ল যোৰহাট লোকসভা সমষ্টিৰ কংগ্ৰেছ দলৰ প্ৰাৰ্থী গৌৰৱ গগৈ। এই নিৰ্বাচনী সভাত ৰাইজৰ বিপুল সঁহাৰি লাভ কৰিছে গৌৰৱ গগৈয়ে। শিৱসাগৰ আৰু ডিমৌ সমষ্টিৰ অন্তৰ্গত 14খনকৈ নিৰ্বাচনী সভাত অংশগ্ৰহণ কৰিছে কংগ্ৰেছ দলৰ প্ৰাৰ্থী গৌৰৱ গগৈয়ে। আমাৰ শিৱসাগৰ সমষ্টি বিধায়ক অখিল গগৈ ডাঙৰীয়া, ৰাইজৰ দলৰ কৰ্মীখিনি আৰু আমাৰ লগত দলৰ সতীৰ্থসকল অজয় গগৈ, মনোৰঞ্জন বুঢ়াগোহাঁই, মনোৰঞ্জন কোঁৱৰ সকলোৱে মিলি আমি বিভিন্ন সভাত অংশগ্ৰহণ কৰি ৰাইজক আমি কৈছোঁ যে এই নিৰ্বাচনৰ জৰিয়তে আমি ৰাইজৰ বিষয়বোৰ আমি উল্লেখ কৰিবলৈ বিচাৰিছোঁ। পিছত গৈ ইয়াৰ ৰাইজৰ চৰকাৰ হ'ব। আজিৰ তাৰিখত আজি লোকতন্ত্ৰ হৈ থকা নাই, আজি অসমৰ ভিতৰত ৰাজতন্ত্ৰ হৈ আছে। দিছপুৰত বহি থকা এজন ৰাজা নিজৰ মন্ত্ৰীৰ লগত বহি মহলৰ ভিতৰত কিবা এটা আলোচনা কৰে আৰু ৰাইজে মানিবলৈ বাধ্য কৰে। আৰু যদি ৰাইজে ইয়াৰ বিৰোধিতা কৰে তেতিয়া ৰাইজক জেললৈ পঠাই দিয়ে। এই ৰাজতন্ত্ৰৰ পৰা, এই ৰজা অহংকাৰী ৰজাৰ পৰা আমি অসমৰ ৰাইজৰ বাক স্বাধীনতা ঘূৰাই লৈ আনিবলৈ বিচাৰিছোঁ। অসমৰ ৰাইজক শান্তি পথেৰে আগুৱাই লৈ যাবলৈ বিচাৰিছোঁ আৰু অহংকাৰী ৰজা আৰু অহংকাৰী মন্ত্ৰীসকলৰ অন্যায় আৰু অত্যাচাৰৰ পৰা ৰাইজক মুক্তি দিবলৈ বিচাৰিছোঁ। এয়া হৈছে আজিৰ তাৰিখত আমাৰ মূল বাৰ্তা। অভিযান চলাইছে আমি ৰাইজৰ দল, কংগ্ৰেছ, CPI আৰু অসম জাতীয় পৰিষদ এই চাৰিওটা দলে ঐক্যবদ্ধভাৱে আজি গৌৰৱ গগৈৰ সৈতে প্ৰচাৰ অভিযান চলাইছো। আমি গৌৰৱ গগৈ শিৱসাগৰ বিধানসভা সমষ্টিৰ পৰা বিপুল ভোটত জয়ী কৰাবৰ কাৰণে চেষ্টা কৰিছো। মই 15,000 ভোটত জিকিছিলো, গৌৰৱ গগৈ 30,000 ভোটৰ লিড দিবৰ কাৰণে চেষ্টা কৰি আছো। আশা কৰো আমাৰ শিৱসাগৰ সমষ্টিৰ ৰাইজে গৌৰৱ গগৈক বিপুল ভোটত জয়ী কৰিব। মই সকলো ৰাইজলৈকে অনুৰোধ জনাইছো। গৌৰৱ গগৈ জিন্দাবাদ, 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 গৌৰৱ গগৈ জিন্দাবাদ, 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 গৌৰৱ গগৈ জিন্দাবাদ, 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 গৌৰৱ গগৈ জিন্দাবাদ, 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 গৌৰৱ গগৈ জিন্দাবাদ, জিন্দাবাদ। লগতে আমাৰ শিৱসাগৰ সমষ্টি বিধায়ক মহোদয় অখিল গগৈ ডাঙৰীয়া আহি আমাৰ মাজত উপস্থিত হৈছেহি। আমি প্ৰথমতো অলপ নামবোৰ শিকিবলৈ সময় লাগিব। পিছত জিকাৰ পিছত মই ইমানবাৰ ইয়াত আহিম আপুনি আমনি পাই যাব। মানে ৰাইজে ভাল পাব, দলৰ সতীৰ্থসকলে আমাক আমনি বেয়া পাব। সদায় আহি থাকে, সদায় মিটিং দি থাকে, আমাক জিৰণি ল'বলৈ নিদিয়ে। তেনেকুৱা এটা অৱস্থা আমাৰ গোলাঘাটৰ জিলাৰ ভিতৰত আমাৰ ৰাইজে, আমাৰ কৰ্মীখিনি অলপ জিৰণি ল'ব পাৰিছে। আৰু নহ'লে মই বহুত লোকে মই আৰম্ভ কৰোঁ ডিষ্ট্ৰিক্ট পৰা, তাৰপিছত সোমাওঁ ব্লকত, তাৰপিছত সোমাওঁ মণ্ডলত, মণ্ডলটো পাহৰি ডাইৰেক্টলি দলত। যিয়ে নহওক আজি ইয়াত উপস্থিত থকা আমাৰ বিধায়ক অখিল গগৈ ডাঙৰীয়া
আমাৰ প্ৰদেশ কংগ্ৰেছৰ সাধাৰণ সম্পাদক অজয় গগৈ ডাঙৰীয়া, উপস্থিত থকা সম্পাদক আমাৰ মনোৰঞ্জন কোঁৱৰ ডাঙৰীয়া, সম্পাদক মনোৰঞ্জন বুঢ়াগোহাঁই ডাঙৰীয়া, ইয়াত উপস্থিত থকা আমাৰ ব্লক কংগ্ৰেছৰ সভাপতি ডম্বৰু দাও ডাঙৰীয়া, ধৈৰ্য কোঁৱৰ ডাঙৰীয়া, ইয়াত উপস্থিত থকা আমাৰ মণ্ডলৰ সভাপতি এহমেদ ডাঙৰীয়া, ইয়াত উপস্থিত থকা আমাৰ কংগ্ৰেছ দল, ৰাইজৰ দল, জাতীয় পৰিষদ, CPI দলৰ প্ৰতিনিধিসকল আৰু ইয়াত উপস্থিত থকা শ্ৰদ্ধেয় ৰাইজ, অখিল গগৈ ডাঙৰীয়াৰ বক্তৃতাৰ পিছত মোক কিবা বহুলাই ক'ব লাগে মই নাভাবোঁ। মই মাত্ৰ ইয়াত আহি চমু দুই এষাৰ সামৰি বহলভাৱে আপোনালোকৰ চেলফি তুলিবলৈ আহিছোঁ। আজি মই বিভিন্ন ঠাইত গৈছোঁ, আজিৰ তাৰিখৰ যিমান ৰাইজ মোৰ লগত চেলফি ল'বলৈ আহিছে, মই ভেলেণ্টাইন্স ডে শুনিছোঁ, আজি মই চেলফি ডে উদযাপন কৰিবলৈ আজি মই চেলফি ডে উদযাপন কৰিবলৈ আপোনালোকৰ মাজত আহিছোঁ। আপোনালোকৰ আশীৰ্বাদ, আপোনালোকৰ মৰম, আপোনালোকৰ স্নেহৰ কামনা কৰিছোঁ। যি আদৰ্শ মোৰ পিতৃ প্ৰয়াত তৰুণদেৱে মোক শিকাই গ'ল, একে আদৰ্শলৈ ৰাইজৰ মাজত সেৱা কৰিব। এটা কথা মনত ৰাখক আপোনালোকে, আজিৰ দিনটো ভাবকচোন যে যদি কাইলৈ গৌৰৱে আমাৰ 3 নম্বৰ মন্ত্ৰী হৈ গ'ল, মানে ফৰেইন মিনিষ্টাৰ হৈ গ'ল, আমাৰ হৈ ভাৰতৰ হৈ যেতিয়া আমেৰিকাৰ লগত কথা পাতিবলৈ যাব, এটা অসমীয়াই যাব, আপোনালোকৰ কেনেকুৱা ভাল লাগিব নিজে ভাবচোন, হয়নে নহয়? তো গতিকে আমি সকলোৱে মিলি গৌৰৱক এবাৰ ভোট দিব লাগিব। মই বেলেগ একো নকওঁ, আমাৰ এই পঞ্চায়তৰ পৰা মোক বহুত আশীৰ্বাদ দিছিলে, মোক বহুত ভোট দিছিলে, যিমান ভোট মই পাইছিলোঁ তাতকৈ দুগুণ ভোট এবাৰ পাব লাগে। মোক জেইলত থাকোঁতে আপোনালোকে শিৱসাগৰৰ পৰা 15,000 ভোটত জিকাইছিলে, এইবাৰ গৌৰৱক আমি 30,000 ভোটত জিকাব লাগে। 30,000 হয়নে নহয়? জিকাব লাগিব, হয়নে নহয়? তো গতিকে মই আপোনালোকে দেখিছে, মই আপোনালোকৰ বিধায়ক হিচাপে এক্টিভ হৈ থাকোঁতে নাই অনবৰতে, হয়নে নহয়? তো তেনেকৈ একদম এক্টিভ সাংসদ গোটেই ভাৰতবৰ্ষৰ ভিতৰত নাম কৰা সাংসদ এজন পাবৰ কাৰণে আমাৰ এটা সৌভাগ্য হৈছে। ভুলতো তপন গগৈ ভোট নিদিব। 100 বছৰ ভোট দি থাকিলেও তপন গগৈ বুঢ়া বয়সত যদি মন্ত্ৰী হয়, ফাইল চুবলৈ নোপোৱা মন্ত্ৰী হ'ব। আৰু আমাৰ গৌৰৱে প্ৰথম মন্ত্ৰী হৈ একেবাৰে ভাৰতবৰ্ষৰ 2 নম্বৰ বা 3 নম্বৰ মন্ত্ৰী হ'ব, হয়নে? তেনেকুৱা মানুহটোক ভোট নিদি নিজৰ ভোটটো নষ্ট নকৰে দেই। সকলোকে নমস্কাৰ জনাইছোঁ আৰু গৌৰৱক সকলোকে আশীৰ্বাদ দিবৰ কাৰণে সকলোকে মই অনুৰোধ জনাইছোঁ। গৌৰৱ গগৈ জিন্দাবাদ, গৌৰৱ গগৈ জিন্দাবাদ, জয় আই অসম, জয় আই অসম, জয় আই অসম। ধন্যবাদ। আমাৰ প্ৰতি প্ৰদীপ সন্দিকৈ ডাঙৰীয়াক এখন ফুলাম গামোচা আমাৰ পাতিবৰে সম্বৰ্ধনা জনাবৰ কাৰণে অনুৰোধ জনাইছো। আৰু আমি আৰু যদি কোনোবা সাক্ষী কৰিছে সম্বৰ্ধনা জনাবৰ কাৰণে যে আপোনালোকে আগবাঢ়ি আহিব পাৰে। আৰু ইয়াৰ লগে লগে আমি গৌৰৱক আমি জিকাম নে? ঢিলা দেখিছো, জিকাম নে? সঁচাকে জিকাম। ইয়াত ৰাইজৰ দলৰ মানুহখিনি আছে, জিকাবনে? আমাৰ কংগ্ৰেছৰ মানুহখিনিয়ে জিকাবনে? এজেপি আছে নে নাই? CPI আছে নেকি কোনোবাই? আছে কোনোবা? কোন আছে CPI? সকলোৱে মিলি আমি এবাৰ জিকাম নে? সঁচাকে একদম মনপুতি কৈছে নে নাই? বেলেগ কথা একো ক'বলৈ নাই, মই ইয়ালৈ আহিয়ে থাকোঁ, হয়নে নহয়? মই বেছি কথা ক'বলৈ নাই। গৌৰৱ গগৈক যদি জিকাওঁ, যদি আমাৰ চৰকাৰ হয়, ইণ্ডিয়াৰ চৰকাৰ হয়, ভাৰতৰ প্ৰধানমন্ত্ৰীৰ পিছতে 2 নম্বৰ বা 3 নম্বৰ মন্ত্ৰী হ'ব, হয়নে? তপন গগৈক যদি জিকাওঁ কি হ'ব? মই গাঁৱলীয়া ভাষাত কওঁ নে? চেল খাই পৰি থাকিব, হয়নে নহয়? কওক আপোনালোকে, হয়নে নহয়? গতিকে কাক জিকাব? গৌৰৱ গগৈ জিকাবনে? মুখৰ হাঁহি চাই আছো আগতে জিকাব লাগিব। গৌৰৱক আমি জিকাব লাগিব, হয়নে? আৰু যদি আমাৰ চৰকাৰ নহয়ও ভাৰতত যদি আমাৰ চৰকাৰ নহয়, তেতিয়াহ'লে গৌৰৱ আহে। গৌৰৱক আমি যদি জিকাই দিব পাৰোঁ কি হ'ব? প্ৰধানমন্ত্ৰীৰ চকুত হৈ অসমীয়া এজনে কথা ক'ব পাৰিব, হয়নে নহয়? একদম এইবাৰ যে অনাস্থা প্ৰস্তাৱ আনিছে
বিজেপি চৰকাৰ ভাঙি দিব লাগে বুলি যে প্ৰস্তাৱ আনিছে তাক লিড কৰিছিলে কোনে? গৌৰৱে হয়নে নহয়? হয়নে নহয় কওক? তো প্ৰত্যেকটো কথা ভাৰতৰ গুৰুত্বপূৰ্ণ প্ৰশ্নবিলাকত ডিবেট কৰিছে আমাৰ গৌৰৱ গগৈ। সেই ডিবেট কৰিব পৰা ভাৰতৰ হৈ ডিবেট কৰিব পৰা মানুহজনক ভোট নিদি এটাও ইংৰাজী বাক্য ক'ব নোৱাৰা, এটাও হিন্দী বাক্য ক'ব নোৱাৰা, অকল খালি গাঁৱে গাঁৱে তুলনি বিয়া খাই ফুৰা মানুহ তুলনি বিয়া খাব। মোৰ মা আছে, দেউতা আছে, চবে খাব, হয়নে নহয়? MP জনক পঠিয়াইছো তাত ডিবেট কৰিবলৈ, ভাই তাত একো এটাও মাতিব নোৱাৰে, ইয়াত আহি তুলনি বিয়া খাই হয়নে নহয়? এইটো নহ'ব, তুলনি বিয়া খাবলৈও আহা ভাল কথা, কিন্তু তুমি তাত মাতিব লাগে, হয়নে নহয়? গতিকে মই সকলোকে হাতযোৰ কৰি অনুৰোধ জনাইছো, আপোনালোকে বাৰু মোক বিধানসভালৈ পঠিয়াই মানে ভাল বিধায়ক এজন পালো বুলি ভাবেনে নাভাবে? ভাবেনে? গৌৰৱ কৰে নে নকৰে? শিৱসাগৰ হয়নে? এতিয়া যদি সঁচাকে অসমৰ ভিতৰত আটাইতকৈ আৰু ভাৰতৰ ভিতৰতে আটাইতকৈ সৰব বিধায়ক সাংসদ এজনক যদি পাব লাগে, তেতিয়াহ'লে একদম এইবাৰ হাতৰ চিনটোত ভোটটো মাৰি দিয়ক, আমি এজন ভাল সাংসদ পাম। বেলেগ কথা নাই দেই, একদম কাৰো বেলেগ কথা নাই। আমি সব অসমীয়া মানুহে একদম চবেই আশীৰ্বাদ কৰিছে, বাহিৰৰ পৰা মানুহ আহিছে যে গৌৰৱক জিকাব লাগিব। কোনেও ভুল কৰি যাতে কোনো পধ্যে ভুলতো যাতে বেলেগ ফালে ভোটটো নিদিয়ে। যদি বাইদেউ ভিনদেউ কিবা আঁচনি দিয়ে চব লৈ লওক, পইচা যি আছে যি দিয়ে চব লৈ লওক, কিন্তু ভোটটো কিন্তু গৌৰৱক, এই হাতৰ চিন এই হ'বনে? ক'লো দেই, চাব দেই, আমাৰ ৰাষ্ট্ৰীয় ঘাইপথ বেয়া হৈ আছে, এইটোক লৈ তপন গগৈ এটাও বাক্য ক'ব নোৱাৰে, হয়নে নহয়? 3বাৰকে এতিয়ালৈকে গৌৰৱে যিসকলে প্ৰাক্তন সাংসদ বিজয় কৃষ্ণ সন্দিকদেৱৰ লগত কাম কৰিছে, আজি তেওঁলোকে ওলাই আহিছে। সেইটো এটা ভাল এটা ইংগিত যে কংগ্ৰেছ আগতকৈ আৰু সক্ৰিয় হৈছে, পুৰণা কংগ্ৰেছ, নতুন কংগ্ৰেছ আৰু লগতে আমাৰ নৱ প্ৰজন্ম যে আমাক ওলাই আহি আমাক ভোট দিছে, সেইটো আমাৰ কাৰণে এটা ভাল ইংগিত। আৰু আপোনালোকৰ কাৰণেও এটা ভাল কথা আছে। কিয় ভাল কথা আছে? যে আগতে পুৰণা নক্সা মতে আপোনালোকৰ এজন অভিভাৱক আছিল, সেই অভিভাৱক হ'ল অখিল গগৈ ডাঙৰীয়া। সমষ্টি পুনৰ্নিৰ্ধাৰণৰ পিছত এতিয়া আপোনালোকৰ অভিভাৱক নাই। যদি ৰাইজে আমি সকলোৱে অহা 19 তাৰিখে সঠিক সিদ্ধান্ত আমি লওঁ, এতিয়া আপোনালোকে চিন্তা কৰিব নালাগে, আপোনালোকৰ উন্নয়নৰ অভিভাৱক হিচাপে মই আপোনালোকৰ মাজত আহিম। তেতিয়া আপোনালোকৰ মই কিবা মাত মাতিবলৈ থাকিব। এই বিজেপি এইবোৰ তেওঁলোকৰ বিৰুদ্ধে আপোনালোকে ক'ব পাৰিব বিধায়ক নাথাকিলে আমাৰ ওচৰত সাংসদ আছে, সেইটো আপোনালোকৰ মান স্বাভিমান আপোনালোকে পাব। আৰু যেতিয়া মই সাংসদ হওঁ, মই সকলোৰে সাংসদ, মই কংগ্ৰেছ দলৰো সাংসদ হওঁ, ৰাইজৰ দল সকলোৰে সাংসদ, অসম জাতীয় পৰিষদৰ সাংসদ। যিসকলে আমাক বেয়া পায় তেওঁলোকৰ আমাৰ ওচৰত আহি আমি তেওঁলোকৰ হৈ আমি সামাজিক কামবোৰ, ৰাজহুৱা কামবোৰ কৰিবলৈ আমাৰ কোনো আপত্তি নাই। মই বিশেষ আৰু দীঘলীয়া নকওঁ, বতৰ আগতে প্ৰতিকূল আছিলে, কিন্তু আমাৰ ইয়াত আহোঁতেই যথেষ্ট পোহৰ আছিলে। আমাৰ আহোঁতে এতিয়া আকৌ ধুনীয়া হৈ গৈছে। চাব দিয়া আকৌ আমাৰ যোৱাৰ পিছত আকৌ আহিব পাৰে। মই বিশেষ আৰু দীঘলীয়া নকওঁ, সকলোৰে মই মৰম স্নেহ 15 দিন আছে, অলপ আমাক পৰিচয় ক'ব লাগিব। চবেই জিকাবলৈ বিচাৰে। আজি সৰু ল'ৰা ছোৱালী কৈছে আপুনি জিকিব, সকলোৱে কৈছে যে দিল্লীত আমাৰ এটা শক্তিশালী কণ্ঠ লাগে, সকলোৱে স্বীকাৰ কৰিছে। কিন্তু এই কথাবোৰ আমি ৰাইজৰ ওচৰত লৈ যাব লাগিব। 15 দিন কাৰো নিৰ্দেশ কাৰণে ৰৈ থাকিব নালাগে, আমি ৰাইজৰ ওচৰত গৈ ঘৰে ঘৰে গৈ ৰাইজক কথাবোৰ বুজাব লাগে। গামোচ পাত লৈ মহিলাখিনি, যুৱকখিনি, বয়োজ্যেষ্ঠখিনি সকলোৱে যে ৰাইজৰ ওচৰত গৈ আশীৰ্বাদ বিচাৰে, যিখিনি কথা অখিল গগৈ ডাঙৰীয়া নিজৰ বক্তৃতাত দাঙি ধৰিলে, কিয়নো আমাক এটা শক্তিশালী কণ্ঠ লাগে, সেইখিনি কথা মই ক'লোৱে। আৰু ভৱিষ্যত জিকাৰ পিছত আকৌ আপোনালোকৰ মাজত আহিম, বহলাকৈ আমি কথাখিনি আলোচনা কৰিম। এই সমষ্টি আৰু এই অঞ্চলৰ বিভিন্ন স্থান, শিক্ষানুষ্ঠান, ধৰ্মীয় অনুষ্ঠান, বিভিন্ন স্থানবোৰ আমি কেনেকৈ আৰু উন্নত কৰিব লাগে, আমি বহলাকৈ আমি আলোচনা সিদিনা কৰিম। কিন্তু আজি আমাৰ সময়সূচী মোক বেছি দীঘলীয়া ক'বলৈ বিচৰা নাই, সকলোৰে আশীৰ্বাদ মৰম স্নেহ বিচাৰি ইয়াতে নিজৰ চমু দেখাৰ সামৰিছোঁ। ধন্যবাদ।